হেল্ল' আৰু নমস্কাৰ পুনৰবাৰ মই কৃষ্ণামণি আপোনালোক সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ ৰাতিপুৱাই মই স্বাগতম জনালোঁ। ৰাতিপুৱাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই চাহ কাপৰ পৰা। লাল চাহ লৈছোঁ আৰু পিঠা বনাইছোঁ। ঘৰৰ পৰা পিঠাগুড়ি আনিছিলে বৌয়ে, মই আপোনালোকক দেখাইছিলোঁ। সেয়া পিঠাগুড়িয়ে মই এতিয়া পিঠা বনাই লৈছোঁ। এটা ডাঙৰকৈ অকণ বনালোঁ আৰু এটা সৰুকৈ বনাইছোঁ। এনেকৈ আমি দুজনে খাবলৈ ল'লোঁ। আৰু তাৰপিছত ভাবিছোঁ আজি ছানডে অকণ দেৰিকৈ ভাত বনাম আৰু এতিয়া ৰুটিকে বনাই খাই লওঁ। সেইকাৰণে ৰুটি বনাব লৈছোঁ। এওঁ আকৌ তেলত ভাজিলেও নাখায়, শুকান ৰুটিও নাখায়, অকণ এনেকৈ তেল দি পেলাই বনাই দিলেহে খায়। সেইকাৰণে এনেকৈ বনাইছোঁ। বনাই কৰি আজৰি হ'লোঁ। এতিয়া হটকেছত থৈ দিছোঁ ৰুটি। আমি গা পা ধুই মেলি আজৰি হৈ পেলাই খাম আৰু। 4খন বনাইছোঁ, এওঁ 2খন আৰু মোৰ 2খন। এনেকৈ বনাইছোঁ। এনেকৈ বনালে ৰুটিটো খাই মোৰ ভাল লাগে দেই। আগতে খাই ভাল পোৱা নাছিলোঁ ৰুটি, বেছি এনেকৈ তেলত ভাজিলেহে খাই ভাল পাইছিলোঁ। কিন্তু এতিয়া এনেকৈ খায়ে মোৰ ভাল লগা হ'ল। আৰু কিটচেনটো চিজিল কৰি ল'লোঁ। আৰু এওঁ ওলাইছে পাচলি আনিবলৈ, মানে পাচলি বেপাৰীজন আহিছে আৰু তেওঁ আনিব গৈছে। আজি মোৰ ইমান ৰঙালাও খাবলৈ মন গৈ আছে আৰু যোৱাকালি চয়াবিনো আনি থৈছোঁ। সেইকাৰণে তেওঁক ক'লোঁ সোধাচোন যোৱা ৰঙালাও আছে নেকি। তাৰপৰা তেওঁ সোধোতে ক'লে আছে। সেইকাৰণে ৰঙালাও আনিবলৈ গৈছে তেওঁ। এওঁ ৰঙালাও আনিব গৈছে আৰু মই আপোনালোকক জেকিক দেখাই দিছোঁ। বহুত দিন হ'ল আপোনালোকক দেখুওৱা নাছিলোঁ জেকিক। আজি আকৌ দেখাই দিছোঁ আৰু ডাঙৰ হৈছে অলপ দেখিছে নাই। এইকণতে সদায় দুৱাৰমুখত সি বহি থাকে আৰু দেখিছে কেনেকুৱা কৰিছে দেখি পেলাই। মানে ভিতৰলৈ সোমাবলৈ লাগে, কিন্তু বান্ধি থোৱা আছে যে। মই এইটো দেখাই দিছোঁ ভালকৈ। তেওঁ ৰঙালাও অনাৰ লগে লগে মই চয়াবিন তিয়াইছোঁ। চয়াবিনখিনি অকণ দেৰি এনেকৈ কৰি ৰাখি থওঁ আৰু ৰঙালাওকণো ৰেডি কৰি লওঁ কাটি কৰি। পিচ ৰঙালাও আনিছোঁ। পিচ ৰঙালাও 20 ৰুপিজ লৈছে, গম পাইছেনে, ইমান অকণমান ৰঙালাওকণতে। আৰু কাটি কৰি ৰেডি হৈছোঁ। আলু আৰু ৰঙালাও আৰু চয়াবিনখিনি ৰেডি কৰি লৈছোঁ। তেলত দিছোঁ নহৰু আৰু জলকীয়া। নহৰু দি ৰঙালাও ভাজি খাই ভাল লাগে, সেইকাৰণে ৰঙালাও ভাজিত নহৰুৱে দিছোঁ। এতিয়া মই বনাই লওঁ। এতিয়া ভাবিছোঁ বুট কেইটামানো দি দিওঁ, তেতিয়া আৰু ধুনীয়া লাগিব খাবলৈ। সেইকাৰণে বুট কেইটামান দি দিছোঁ ইয়াতে। বুট দিয়াৰ পিছত অলপমান সময় ধুনীয়াকৈ ঢাকি ৰাখিলোঁ। আৰু মোৰ ৰঙালাও ভাজি ৰেডি হৈ গ'ল। এনেদৰে খাই মই বহুতেই ভাল পাওঁ, মানে মাছ মাংসতকৈও মই বেছি ভাল পাওঁ। সেইকাৰণে এনেকৈ বনাই ৰেডি কৰি ল'লোঁ। আৰু লৈছোঁ ৰঙালাও বেচন দি পকৰি বনাবলৈ। এনেকৈ আপোনালোকে খাইছেনে বাৰু? এনেকৈ খায়ো বহুত ধুনীয়া লাগে। ধুনীয়াকৈ তেল গৰমাইছোঁ আৰু এতিয়া মই ৰঙালাও পিচখিনি বেচন লগাই পেলাই ধুনীয়াকৈ ভাজি লওঁ। বনাই কৰি আজৰি হৈ গ'ল আৰু এতিয়া মই মোৰ আজি দুপৰীয়াৰ থালিখন ৰেডি কৰিব লৈছোঁ। ৰঙালাও ভাজি আৰু বেচন দিয়া ৰঙালাও পকৰি, আৰু লগত লৈছোঁ ভেবেলী লতা পাতৰ পকৰি। ভেবেলী লতা পাতটো বেচনত ধুনীয়াকৈ ডুবাই পেলাই এনেকৈ পকৰি বনাই লৈছোঁ। আৰু লৈছোঁ গাজ টেঙা। গাজ টেঙা বৰ ধুনীয়া হৈছে খাবলৈ এতিয়া, সেইকাৰণে খাবলৈ ল'লোঁ। এইখন মোৰ আজিৰ থালিখন মই আপোনালোকক দেখাই দিছোঁ। এইখিনি পকৰিখিনি, ভাজি, গাজ টেঙা আৰু এটা জলকীয়া, এনেকৈ লৈছোঁ। আৰু এতিয়া ভাবিছোঁ মিক্সাৰ আনি থোৱা আছিলে, সেয়াও লওঁ। এই মিক্সাৰটো খাই মোৰ বহুতেই ভাল লাগে, পুলাৰটো। সেইকাৰণে পুলাৰৰ মিক্সাৰ পেকেটো ফালি লৈছোঁ খাবলৈ।
সুন্দৰকৈ দুপৰীয়া এসাঁজ খালোঁ আৰু খাই কৰি আজি ভাবিলোঁ সন্ধিয়া সময়ত এফালে যাম। এতিয়া 7মান বাজিছে আৰু আমি দুয়ো ওলাইছোঁ খুবেই অসমত চৰ্চিত এখন ছবি, যিখনে এক আলোড়নৰ সৃষ্টি কৰিছে আৰু তোলপাৰ লগাই দিছে। সেই ছবিখন কি ছবিৰ কথা ক'বলৈ ওলাইছোঁ আপোনালোকে নিশ্চয় গম পাইছে। আমি আহিছোঁ দুয়ো আজি বিদুৰ ভাই চাবলৈ আৰু এয়া হ'ল সন্ধিয়াৰ তেজপুৰৰ পৰিৱেশ। এতিয়া আমি আহি আছোঁ বাইকত, গৈ পেলাই আপোনালোকক হলত লগ পাই আছোঁ। আমি গৈ পাই গ'লোগৈ চিনেমা হল আৰু এতিয়া আমি ৰখি আছোঁ টিকেট কাউণ্টাৰৰ ওচৰতে আৰু ফাৰ্ষ্ট শ্ব' হৈ গ'ল। এতিয়া তাৰ পৰা চাই পেলাই দৰ্শকসকল ওলাই আহিছে আৰু আমি দুয়ে ৰখি আছোঁ। বহুতেই ধুনীয়া হৈছে বুলি সকলোৱে কমেণ্ট কৰি গৈছে। ভাবিছোঁ আজি আমি চাই দিওঁ, কাৰণ এসপ্তাহ হ'ল টিকেট পোৱাই নাছিলোঁ, হাউচ পূৰা ফুল হৈ আছিলে। আজি যেনে তেনে মিলিছে আৰু এতিয়া আমি চাবলৈ গৈছোঁ। এতিয়া ফিল্ম হলৰ ভিতৰত সোমাই পেলাই মই আপোনালোকক এয়া হলৰ পৰিৱেশ দেখাইছোঁ। আৰু আমি ছেকেণ্ড শ্ব' চাইছোঁ, তেতিয়াও এটা ছিটো খালী নাই, মানে এনেকুৱা। এতিয়াতো আমি বহিবলৈ গৈ আছোঁ, বহুত আগতীয়াকৈ গৈছোঁ। 7:45 পৰা আছিলে ছেকেণ্ড শ্ব' আৰু আমি 7মান বজাতে আমি ৰুমৰ পৰা ওলাইয়ে দিছোঁ। এতিয়া গৈ পেলাই ধুনীয়াকৈ ইয়াত বহিছোঁ। এয়া হাজবেণ্ড বহি পেলাই চাই আছে পৰিৱেশ। সুন্দৰকৈ বহি আছোঁ আমি আৰু ফিল্ম ষ্টাৰ্ট হৈ গ'ল আৰু ধুনীয়াকৈ বিদুৰ ভাই ফিল্মখন চালোঁ আৰু চাই বহুতেই ভাল লাগিলে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।